মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ডিজিপি জিপি সিঙক খাতিৰ নকৰে একাংশ অসম আৰক্ষী বিষয়াই। ক্ষমতা অপব্যৱহাৰ কৰি সুৰাৰ ৰাগীত মাতাল হৈ অহংকাৰী একাংশ অসম আৰক্ষী বিষয়া। এইবাৰ অসম আৰক্ষী পোছাকত ক'লা দাগ সানিলে SI প্ৰাঞ্জল ফুকনে। ক্ষমতা অপব্যৱহাৰ কৰি সুৰাৰ ৰাগীত মাতাল হৈ অহংকাৰী SI প্ৰাঞ্জল ফুকনৰ কুকাণ্ড। নিশা ৰাজপথত ৰেখা পানী SI প্ৰাঞ্জল ফুকনৰ গুণ্ডাগিৰি। মদৰ নিচাত মাতাল হৈ পঢ়া কৰিলে MBA ছাত্ৰ পদুম চেত্ৰী। ছাত্ৰগৰাকী পঢ়া কৰাৰ উপৰি অশ্লীল গালি-গালাজ SI প্ৰাঞ্জল ফুকনৰ। অভিযোগ অনুসৰি লেখাপানী আৰক্ষী থানাৰ SI দায়িত্বত থকা প্ৰাঞ্জল ফুকন নিশা সুৰামত্ত হৈ আছিল। SI প্ৰাঞ্জল ফুকনৰ শৰীৰত নাছিল আৰক্ষী পোছাক। তিনিজনকৈ জোৱানক লগত লৈ বিনা কাৰণত পদুম চেত্ৰীক গুৰুকৈ প্ৰহাৰ। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পদুম চেত্ৰী। ঘটনাক কেন্দ্ৰ কৰি থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। SI প্ৰাঞ্জল ফুকনক নিলম্বন কৰি কঠোৰতকৈ কঠোৰ শাস্তি বিহিবলৈ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ৰাহুল চেত্ৰী। 9 মাইলৰ নিবাসী শ্ৰী পদুম চেত্ৰী বৰ্তমান বেংগলোৰস্থিত MBA ছাত্ৰ। যিহেতু কালি সন্ধিয়া সময়ত ঘৰ আহি পাইছিলেহি। আহি পোৱাৰ পিছতেই 3 মাইলৰ তেখেতৰ বন্ধু নিকি বৰাক তেখেতে লগ কৰিবলৈ আহোঁতে লেখাপানী থানাৰ ছেকেণ্ড IC যিজন SI তেখেতে 3 মাইললৈ গৈছিল আৰু সম্পূৰ্ণ আৰক্ষীৰ পোছাক পৰিধান নকৰাকৈ, আৰু তেখেতৰ লগত কেইজনমান জোৱান গৈছিল এখন আৰক্ষীৰ গাড়ী লৈ, বলেৰ' গাড়ী লৈ। কিন্তু আটাইতকৈ ডাঙৰ পৰিতাপৰ বিষয় যে তেওঁলোকে সংবিধানৰ নীতি নিয়ম উলংঘা কৰি, সংবিধানৰ যি শপত গ্ৰহণ কৰি তেওঁলোকে আহি কিন্তু সেই সংবিধানৰ নীতি উলংঘা কৰি তেখেতলোকে বিনা পোছাকত এজন পঢ়ি থকা ছাত্ৰক কিন্তু বৰ বেয়াকৈ উত্তম মাধ্যম কৰে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল এই লেখাপানী থানাৰ অন্তৰ্গত সেই যিজন SI এজনৰ বিশেষগতভাৱে আমি এতিয়ালৈকে নাম জানিব পৰা নাই, কিন্তু সম্পূৰ্ণ আমাৰ হাতত ভিডিঅ' সৈতে তথ্য আছে। তেখেতে কি যুক্তিত সংবিধানৰ নীতি উলংঘা কৰি এজন ছাত্ৰক প্ৰহাৰ কৰিবলৈ, কি যুক্তিত ছাত্ৰক প্ৰহাৰ কৰিবলৈ তেখেতে অধিকাৰ পালে? সংবিধানৰ কোনটো অনুচ্ছেদত লিখা আছে যে এজন আৰক্ষী বিষয়াই কৰ্তব্যৰত অৱস্থাত বিনা পোছাকত কোনোবা এজন ছাত্ৰক, শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰক হাত লগাব? এইটো আটাইতকৈ পৰিতাপৰ বিষয়। আমি আৰক্ষী সঞ্চালক GP সিং ডাঙৰীয়াক আমি ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ। আমি আৰক্ষী অধীক্ষক মহোদয়ক আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ। আমি মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া মহোদয়াক বাইদেউক আমি অনুৰোধ জনাইছোঁ। উচিত ইয়াৰ যি আমাৰ SI যিজন ব্যক্তিয়ে এই আমাৰ ছাত্ৰজনক মাৰধৰ কৰিছে, উত্তম মধ্যম ঘূৰাইছে, তেখেতলোকে সুৰামত্ত অৱস্থাত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নহ'লে কিন্তু আগন্তুক দিনত আমি কিন্তু প্ৰতিবাদ কৰিবলৈ আমি প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব আৰু তেখেতলোকৰ ওপৰত সম্পূৰ্ণ কানুনী প্ৰক্ৰিয়াৰে, আইনী প্ৰক্ৰিয়াৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। লগতে দ্বিতীয় কথাটো হ'ল যে মদ্যপান কৰি এজন সুৰামত্ত আৰক্ষী বিষয়াই কি ধৰণে তেখেতলোকে জনসাধাৰণৰ ওপৰত তেখেতলোকে কি ধৰণে জনসাধাৰণক তেখেতলোকে ৰক্ষণাবেক্ষণ দিব, এইটো কিন্তু আটাইতকৈ পৰিতাপৰ বিষয় আৰু বৰ দুখৰ বিষয়। এজন আৰক্ষী বিষয়াই জনহিতাৰ্থে অসম পুলিচ, কিন্তু জনহিতাৰ্থে অসম পুলিচ হৈ যদি মদ্যপান কৰি সুৰামত্ত অৱস্থাত তেখেতলোকৰ গুণ্ডামি, তেখেতলোকৰ ভণ্ডামি যদি ৰাজপথত চলিবলৈ হয়, তেনেহ'লে সাধাৰণ জনতাই কি ধৰণে আৰক্ষীৰ ওপৰত আস্থা আৰু বিশ্বাস থাকিব? এয়া পৰিতাপৰ বিষয়। আৰু বিশেষগতভাৱে ওপৰ মহলাৰ যিসকল বিষয়া আছে তেখেতলোকৰ ওপৰত কি বিহিত ব্যৱস্থা গ্ৰহণ